যদি আসাম মেডিকেল কলেজত মানে ৰিক্ৰুইটমেণ্ট যিটো দিছে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। অসমৰ সকলো ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব। ইয়াত কি আছে টোটাল পোষ্ট আছে 11টা টোটাল পোষ্ট আছে। 11টা কি আছে টেকনিচিয়ান আছে, জুনিয়ৰ ইঞ্জিনিয়াৰিং আছে, ইলেক্ট্ৰিচিয়ান এণ্ড আদাৰ ভেকেঞ্চি ইয়াত আছে, ইয়াত দিয়া আছে। আপোনালোকে কি আছে এপ্লাই কৰিব পাৰিব। আসাম মেডিকেল কলেজ ইয়াত কি আছে লাষ্ট ডেটটো আছে, লাষ্ট ডেট আছে 17 ডিচেম্বৰলৈকে আছে, 17/12/2025লৈকে ইয়াৰ আবেদন আপোনালোকে কৰিব পাৰিব। আৰু ইয়াত যিটো মানে আসাম মেডিকেল কলেজত যে ৰিক্ৰুইটমেণ্ট কি আছে পদ খালী হৈছে, অসমৰ প্ৰত্যেকজন কি আছে ল'ৰা ছোৱালী কৰিব পাৰিব, যিয়ে কি আছে বয়সৰ সময়সীমা মই কৈ দি আছোঁ। আপোনালোকে BTA-টো শেষলৈকে চাব। ইয়াত দেখা ইয়াত কি আছে টোটাল পোষ্ট আছে 11টা আছে। আৰু এই কি আছে আসাম গভৰ্ণমেণ্ট জব হয় সেইটো। আৰু এপ্লাই মোড কি আছে অফলাইন কৰিব লাগিব। এপ্লাইটো বা আবেদনটো আপোনালোকে কি আছে অফলাইনত কৰিব লাগিব। কি আছে EG টেকনিচিয়ান কি আছে ইয়াত এটা পোষ্ট আছে। ইয়াত এডুকেশ্যনাল কোৱালিফিকেশ্যন লাগিব, SSLC হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব, আৰু কি আছে 3 বছৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব EG। আৰু ইয়াত চেলাৰি কি আছে বহুত আছে, ইয়াত ফিক্সড আছে। ইয়াত কি আছে প্ৰথম 10,791 পাৰ মান্থৰ পৰা কি আছে ষ্টাৰ্ট হ'ব। ইয়াৰ এজ লিমিট আছে 20ৰ পৰা কি আছে 37 বছৰ যদি হৈছে আপোনালোকক এপ্লাই কৰিব পাৰিব। সেই পোষ্টটোৰ অকলে কি আছে সেই পোষ্টটোতে এপ্লাই কৰিব পাৰিব আপুনি 20ৰ পৰা 37 বছৰলৈকে এজ লিমিট দিয়া আছে। আৰু আপোনালোকে জানে এডুকেশ্যনেল যিটো কোৱালিফিকেশ্যন আছে 3 ইয়াৰ্ছৰ লগতে লাগিব। আৰু 2 নম্বৰটো কি আছে EG টেকনিচিয়ান। ইয়াত কি আছে টোটাল পোষ্ট আছে 4টা। এডুকেশ্যনাল কোৱালিফিকেশ্যন যিটো ডিপ্ল'মা ইন কাৰ্ডিয়েক কেয়াৰ টেকন'লজি থাকিব লাগিব। আৰু কি আছে ইয়াত চেলাৰিটো ইয়াত ফিক্স দি আছে, আপোনালোকে চাই লোৱা 10,000 কি আছে 791 মানে 91 টকা পাৰ মান্থত দিব। আৰু ইয়াত এজ লিমিট যিটো আছে ইয়াতো কি আছে 20ৰ পৰা 37লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ বয়সৰ ইয়াৰ ভিতৰতে আছে যদি। আৰু 3 নম্বৰটো কি আছে জুনিয়ৰ ইঞ্জিনিয়াৰ কি আছে ইলেক্ট্ৰিকেল। ইয়াতে আছে কি টোটাল পোষ্ট আছে এটা। ইয়াত এডুকেশ্যনাল কোৱালিফিকেশ্যন আছে ডিগ্ৰী ডিপ্ল'মা ইন কি আছে ইলেক্ট্ৰিচিয়ান লাগিব সেইটো। আৰু চেলাৰিটো আছে 15,000 মান দিব পাৰ মান্থ। আৰু ইয়াত এজ লিমিট আছে 20ৰ পৰা ছেম এজ লিমিট ইয়াত যিবিলাক দি আছে সকলোবিলাক একে 20ৰ পৰা 37লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত কি আছে 4 নম্বৰটো দেখিব পাৰে টেকনিকেল মেম্বাৰ উইথ এ স্কিল অফ মেছন। ইয়াত টোটাল পোষ্ট আছে 2টা। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন কি আছে মেক্সিমাম 8 পাছ উইথ এক্সপিৰিয়েঞ্চ মেনচুৰেৰী। ইয়াত থাকিব লাগিব 8 পাছ, আৰু লগতে কি আছে এক্সপিৰিয়েঞ্চ ইন মেনচুৰেৰী থাকিব লাগিব। ইয়াৰ চেলাৰি আছে কি আছে 9,303 টকা দিব ইয়াত পাৰ মান্থ। আৰু এজ লিমিট একে 20ৰ পৰা 37লৈকে। আৰু 5 নম্বৰটো দেখিব পাৰে ইলেক্ট্ৰিচিয়ান কি আছে ইয়াত নেম অফ পোষ্ট ইয়াত 2টা আছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ITI পাছ থাকিব লাগিব, আৰু 3 বছৰৰ কি আছে থাকিব টেট উইথ 3 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। চেলাৰি ইয়াত দি আছে, ইয়াতে কি আছে বয়সীমা কি আছে 20ৰ পৰা 37 বছৰলৈ আছে ইয়াত। ইয়াৰ পিছত দেখিব পাৰে কি আছে ডেটটো ইয়াত দিয়া আছে, আৰু টাইমো ইয়াত দিয়া আছে, আৰু ইয়াত ভেনিউ দিয়া আছে। আৰু অফলাইন মোডত কৰিব লাগিব। ডেট 17 তাৰিখলৈকে আপোনালোকে ইয়াত টাইম টেবুল দিয়া আছে, ক'ত যায় কেনেকৈ এপ্লাই কৰিব লাগিব অফলাইনত সকলো গোটেইখিনি ইয়াত দিয়া আছে। আৰু ইয়াত কি ডকুমেণ্ট লাগিব ইয়াত দিয়া আছে, আপোনালোকে চাব পাৰে। আৰু এডভাৰ্টাইজৰ ডিটেইলছ মানে PDF যদি লাগে মই ডিছক্ৰিপশ্যন মই দি দিম, আপোনালোকে পাই যাব। হ'ব সেইটো বন্ধু-বান্ধৱীসকল। আৰু এটা পোষ্ট ইয়াত কি আছে আপোনালোকে দেখিব পাৰে কোকৰাঝাৰত কি আছে জুডিচিয়াৰী কি ৰিক্ৰুইটমেণ্ট আছে 2025-ত। ইয়াত কি আছে 8 পাছ যদি আপোনালোকে কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। পিয়নৰ ভেকেঞ্চি হয় আপোনালোকে দেখিব পাৰিছে। ইয়াত কোকৰাঝাৰ জুডিচিয়াৰী কৈছে লাষ্ট ডেট আছে কি আছে 2 তাৰিখ আছে, জানুৱাৰী 2 তাৰিখ 2026লৈকে ইয়াত মানে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত টোটাল পোষ্ট আছে কি আছে 1 পিয়নৰ হয়। কোকৰাঝাৰত কি আছে কোকৰাঝাৰ ন্যায়পালিকাত চাকৰি সেইটো আপোনালোকে দেখি হৈছে। ইয়াত নেম কি আছে ন' অফ পোষ্ট 1 আছে। ইয়াত মেক্সিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন কি আছে 8 পাছ আছে। আপুনি যদি 8 পাছ কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। এপ্লাই মোড কি আছে সেইটো অফলাইন নহয়, আসাম গভৰ্ণমেণ্ট জব হয় সেইটো। ইয়াত টোটাল পোষ্ট আছে এটা। আৰু ইয়াত কি আছে চেলাৰিটো দেখিছে পাৰ মান্থ কিমান দিব 10,000 পৰা 12,000লৈকে দিব। আৰু ইয়াত কি আছে যদি আপুনি এপ্লাই মানে যদি আপোনালোকে কি আছে 8 পাছ কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। যদি আপুনি হাই ছেকেণ্ডেৰী পাছ কৰিছে সেইটো এলিজিবল নহয়, মানে এপ্লাই কৰিব নোৱাৰিব।
আৰু আপুনি কি আছে আপোনালোকে দেখিব পাৰে ইয়াত কি আছে মানে এপ্লিকেশ্যন উইথ ৱাৰ্ক এক্সপিৰিয়েঞ্চ উইথ বিল গিভেন কি আছে প্ৰিফাৰেঞ্চ। আপোনালোকে কেনেকৈ এপ্লাই কৰিব, ক'ত এপ্লাই কৰিব, সকলোৱে গোটেইখিনি ইয়াত দিয়া আছে। কেনেকৈ এপ্লাই কৰিব গোটেইখিনি ইয়াত দিয়া আছে। আপোনালোকে যদি এপ্লাই কৰিবলৈ ইচ্ছা আছে 8% চাকৰিৰ কাৰণে, তেনেহ'লে আপোনাৰ কি আছে অফলাইন তাত গৈ ক'ত যাবলৈ ইয়াত দিয়া আছে। ফাৰ্ষ্ট ফ্ল'ৰ ডিষ্ট্ৰিক্ট ষ্টেচন কি জজ কোৰ্ট কি আছে বিল্ডিং আছে কোকৰাঝাৰ আছাম, ইয়াত গোটেইখিনি ইয়াত দিয়া আছে। আপোনালোকে তাত গৈ কি আছে এপ্লাই কৰিব পাৰিব। অফলাইনত কি ডকুমেণ্ট লাগিব ইয়াত গোটেইখিনি দিয়া আছে। হ'ব, আৰু যদি আপোনালোকে আপডেটবিলাক ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব।